অহা 25 আৰু 26 ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব এডভান্টেজ আছাম 2.0 ইয়াৰ বাবে চলিছে পূৰ্ণ প্ৰস্তুতি এডভান্টেজ আছামৰ কাৰ্যসূচীত অংশ ল'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 24 ফেব্ৰুৱাৰীত গুৱাহাটীত উপস্থিত হ'বহি প্ৰধানমন্ত্ৰীগৰাকী গতিকে আমি কেনেকুৱা ধৰণে প্ৰস্তুতি চলিছে তাক চাবৰ বাবে খানাপাৰাত উপস্থিত থকা আমাৰ সাংবাদিক ৰূপম দলৈৰ কাষলৈ যাবলৈ বিচাৰিছো ৰূপম আপোনাৰ কাষলৈ আহিছো পোনপটীয়াকৈ যেহেতু বৃহৎ বিনিয়োগ মেলা এডভান্টেজ আছাম 2.0ত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰীকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী বিত্তমন্ত্ৰীও উপস্থিত থাকিব বৈদেশিক মন্ত্ৰী উপস্থিত থাকিব বিনিয়োগকাৰীও উপস্থিত থাকিব দেশৰ বিখ্যাত উদ্যোগপতি গৌতম আদানী আম্বানীকে ধৰি কেইবাগৰাকীও বহিৰাষ্ট্ৰৰ বিনিয়োগকাৰী উপস্থিত থাকিব গতিকে তাৰ পূৰ্বে এতিয়া এডভান্টেজ আছামক লৈ কেনেকুৱা ধৰণে প্ৰস্তুতি চলিছে আপোনাৰ জৰিয়তে আমি সামগ্ৰিক পৰিৱেশসমূহ চাব বিচাৰিছো নিশ্চয়কৈ ঋতুমণি প্ৰস্তুতি সম্পূৰ্ণ তুংগত উঠিছে আমাৰ পিছফালে আপোনালোকে দেখিলে গম পাব যে এডভান্টেজ আছামৰ কাৰণে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত যিসমূহ প্ৰস্তুতি তেওঁলোকৰ চলিছে অসম চৰকাৰৰ উদ্যোগত সেয়া প্ৰায় সম্পূৰ্ণ হৈছে আমি পোনপটীয়াকৈ দৃশ্যাংশ কিছু দেখুৱাবলৈ যত্ন কৰিছোঁ এয়া হৈছে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ দৃশ্য অৰ্থাৎ যি বৃহৎ বিনিয়োগ মেলা হ'বলৈ গৈ আছে 25 আৰু 26 তাৰিখে অৰ্থাৎ 25-26 তাৰিখে যি বৃহৎ বিনিয়োগ মেলা হ'ব এই বিনিয়োগ মেলাত সমগ্ৰ পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰৰ পৰা যিসকল প্ৰতিনিধি আহিব সেই প্ৰতিনিধিসকলক আদৰিবলৈ সকলো সাজু হৈছে অসম চৰকাৰৰ ফালৰ পৰা আৰু সকলো প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ কৰা পৰিলক্ষিত হৈছে কিছু কাম বাকী আছে আৰু সেইখিনি আজিৰ ভিতৰত সম্পূৰ্ণ হ'ব আৰু আমি ক'ব লাগিব যে এই যি এডভান্টেজ আছাম 2.0 এই 2.0ত 10খন ৰাষ্ট্ৰৰ বিভিন্ন ৰাষ্ট্ৰদূতে ইয়াত অংশগ্ৰহণ কৰিব তাৰ সমান্তৰালভাৱে ৰাষ্ট্ৰৰ প্ৰায় 10গৰাকী বিশিষ্ট উদ্যোগপতি ইয়ালৈ আহিব আৰু এই যি বিনিয়োগ মেলা এই বিনিয়োগ মেলাৰ জৰিয়তে অসমৰ যিসমূহ বাণিজ্যিক শিল্প আছে সেই বাণিজ্যিক শিল্পসমূহক দেখুৱাৰ যত্ন কৰা হ'ব আৰু তাৰ সমান্তৰালভাৱে যিহেতু আমি কৈছোৱেই যে এডভান্টেজ আছাম 2.0ৰ জৰিয়তে যিসকল বিশিষ্ট উদ্যোগপতি আছে দেশৰে হওক বা অন্য ৰাষ্ট্ৰৰে হওক যিসমূহ উদ্যোগপতি আছে সেই উদ্যোগপতিসমূহক আকৰ্ষণ বৃদ্ধি কৰাৰ লক্ষ্য যিহেতু চৰকাৰে আগত ৰাখিছে অৰ্থাৎ উদ্যোগৰ ক্ষেত্ৰত ঔদ্যোগিক ক্ষেত্ৰত চৰকাৰে আৰু কিছু আগুৱাই যাবলৈ বিচাৰিছে ইয়াৰ পূৰ্বে যিহেতু 2017 চনত এডভান্টেজ আছাম হৈছিল আৰু তেতিয়াৰ পৰা দ্বিতীয়বাৰৰ কাৰণে যি এই এডভান্টেজ আছাম হৈ আছে এই এডভান্টেজ আছামত যিসমূহ অসমৰ শিল্প সেই অসমৰ শিল্পসমূহক ইয়াত দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে আমি যদি কওঁ যে এই যি 24 তাৰিখে প্ৰধানমন্ত্ৰী আহিব অসমলৈ অৰ্থাৎ সৰুসজাত যি ঝুমুৰিৰ বিনন্দিয়া অনুষ্ঠান আছে সেই বিনন্দিয়া অনুষ্ঠানৰ পাছত 25 তাৰিখে এই যি এডভান্টেজ আছামৰ অনুষ্ঠান এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰিব আৰু শুভাৰম্ভণি কৰাৰ পাছত 25 আৰু 26 এই দুয়োটা দিনতে এডভান্টেজ আছামৰ বৃহৎ যি সন্মিলন সেই সন্মিলন অনুষ্ঠিত হ'ব আৰু ইয়াত নেতৃত্ব দিব কেন্দ্ৰীয় চৰকাৰৰ বহুকেইগৰাকী মন্ত্ৰীয়ে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে বৈদেশিক মন্ত্ৰী আহিব বিত্তমন্ত্ৰী আহিব এই মন্ত্ৰীকেইগৰাকীৰ নেতৃত্বত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ইয়াত এই যে এডভান্টেজ আছামৰ যি সন্মিলন এই সন্মিলন অনুষ্ঠিত হ'ব তাৰ সমান্তৰালভাৱে যদি কোৱা হয় যে 31খন দেশৰ ৰাষ্ট্ৰদূতেও ইয়াত অংশগ্ৰহণ কৰিব US ইণ্ডিয়া বিজনেছ কাউন্সিলে তাৰ সমান্তৰালভাৱে নিউজিলেণ্ড বিজনেছ কাউন্সিলেও ইয়াত অংশগ্ৰহণ কৰিব তাৰ সমান্তৰালভাৱে বহুকেইখন ইউনিয়নৰ যি বিজনেছ কাউন্সিল আছে সেই বিজনেছ কাউন্সিলে ইয়াত অংশগ্ৰহণ কৰিব পোনপ্ৰথমৰ বাবে ইউৰোপীয়ান ইউনিয়ন থাকিব এই এডভান্টেজ অসমত গতিকে খুব সুন্দৰ অনুষ্ঠান আৰু এই অনুষ্ঠানৰ জৰিয়তে লক্ষ্য আগত ৰখা হৈছে যে অসমৰ যিসমূহ শিল্প আছে বাণিজ্যিক শিল্প এই শিল্পসমূহক আগুৱাই লৈ যাবলৈ চেষ্টা কৰা হৈছে বিশেষকৈ অসমৰ চাহ শিল্প আৰু তাৰ পূৰ্বে আমি কৈছোঁ যে ঝুমুৰিৰ যি বিনন্দিয়া অনুষ্ঠান সেই বিনন্দিয়া অনুষ্ঠান ৰাখিছে আৰু সেয়া দেখুৱাবলৈ যত্ন কৰা হৈছে তাৰ সমান্তৰালভাৱে আমি যদি কওঁ যে ৰাষ্ট্ৰসমূহৰ ভিতৰত আছে ইয়াত ছিংগাপুৰে অংশগ্ৰহণ কৰিব মালয়েছিয়াই অংশগ্ৰহণ কৰিব ইউনাইটেড কিংডমৰ পৰা যিসকল ৰাষ্ট্ৰদূত আছে সেই ৰাষ্ট্ৰদূতসকল আহিব খুব সুন্দৰ পৰিৱেশ সমগ্ৰ খানাপাৰাৰ যি পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ এই খেলপথাৰৰ প্ৰায় ইয়াত অস্থায়ী গৃহ প্ৰায় 7টাকৈ অস্থায়ী গৃহ ইয়াত নিৰ্মাণ কৰা হৈছে আৰু প্ৰতিটো গৃহতে দেখিবলৈ পোৱা গৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী আজিৰ দিনটোত অসম আৰক্ষীৰ ফালৰ পৰা SPGক হস্তান্তৰ কৰা হ'ব সমগ্ৰ এই খেলপথাৰখন আৰু SPGৰ আণ্ডাৰত থাকিব সমগ্ৰ নিৰীক্ষণত থাকিব SPG তাৰ সমান্তৰালভাৱে মই নিৰাপত্তাৰ দিশটোৰ কথা কিছু কৈ ল'ব বিচাৰিছোঁ CCTV সংস্থাপন কৰা হৈছে CCTVসমূহ আমি দেখুৱাম এইখিনি মুহূৰ্তত যাতে কোনো ধৰণৰ খুটি নাটি ৰৈ নাযায় বিশেষকৈ নিৰাপত্তাৰ দিশটো তাৰ প্ৰতি যথেষ্ট লক্ষ্য ৰখা হৈছে ইয়াত সম্পূৰ্ণ নিশাৰ ভাগতো যিহেতু ইয়াত সন্মিলন অনুষ্ঠিত হ'ব গতিকে নিশাৰ ভাগৰ বাবেও সম্পূৰ্ণ আলোকসজ্জা সাজু কৰি ৰখা হৈছে কাৰণ যিসমূহ ৰাষ্ট্ৰদূত আহিব সেই ৰাষ্ট্ৰদূতসমূহক সম্পূৰ্ণ আপ্যায়ন কৰাৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা ইয়াত
তেওঁলোকে ব্যৱস্থা কৰিছে আৰু এই যি এডভান্টেজ আছাম এই এডভান্টেজ আছাম যেতিয়া উদ্বোধনী কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰ্থাৎ 25 তাৰিখে উদ্বোধনী কৰা হ'ব 26 তাৰিখে যিহেতু অন্তই পৰিব গতিকে সেই অন্তৰ যি ভাষণ সেই ভাষণ প্ৰদান কৰিব নিৰ্মলা সীতাৰমণে আৰু সেই যি সন্মিলন শেষৰ দিনা যিসমূহ সন্মিলন আছে সেই প্ৰত্যেকখন সন্মিলনতে অংশগ্ৰহণ কৰিব দেশৰ বিত্তমন্ত্ৰীগৰাকী তাৰ সমান্তৰালভাৱে এছ জয়শংকৰ বৈদেশিক মন্ত্ৰীও যিহেতু বহুকেইখন তেওঁ সন্মিলনত অংশগ্ৰহণ কৰিব তাৰ সমান্তৰালভাৱে অসমৰ যিগৰাকী মন্ত্ৰী আছে পবিত্ৰ মাৰ্ঘেৰিটা তেওঁ বহুকেইখন যি সন্মিলন সেই সন্মিলনত নেতৃত্ব ল'ব আৰু তাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে এই ধৰণে সকলো প্ৰায় সাজু হৈছে আৰু বিশেষকৈ যিসমূহ বাণিজ্যিক শিল্প আছে অসমৰ বাণিজ্যিক শিল্প সেয়া চাহ শিল্পই হওক বা নেচাৰেল গেছ যিসমূহ আছে সেইসমূহৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে তাৰ সমান্তৰালভাৱে পৰ্যটনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে বেম্বুৰ যিসমূহ সামগ্ৰী তৈয়াৰ কৰা হয় সেই সামগ্ৰীসমূহক ইয়াত গুৰুত্ব দিয়া হৈছে ডিফেন্সৰ গুৰুত্ব দিয়া হৈছে গতিকে প্ৰতিটো দিশতেই য'ত আচলতে বাণিজ্যিকীকৰণৰ ক্ষেত্ৰত যথেষ্ট সুবিধা আছে সেইসমূহত গুৰুত্ব দিয়া হৈছে আমি দেখুৱাবলৈ যত্ন কৰিম অইন এটা ইয়াত অস্থায়ী গৃহ নিৰ্মাণ কৰা হৈছে সেই অস্থায়ী গৃহটোত দেখিবলৈ পোৱা গৈছে অসমৰ পৰ্যটনৰ যি ক্ষেত্ৰ মা কামাখ্যা ধামক ইয়াত আলোকচিত্ৰত খুব সুন্দৰকৈ ৰখা হৈছে এখন বৃহৎ আকাৰৰ আলোকচিত্ৰ ৰখা হৈছে অৰ্থাৎ বাহিৰৰ পৰা যিসকল লোক আহিব ৰাষ্ট্ৰদূত যিসকল আহিব বা ইউনিয়ন যিসকল আহিব সেইসকলক সম্পূৰ্ণ আকৰ্ষণ কৰাৰ বাবে এই ধৰণে প্ৰতিটো ক্ষেত্ৰতে সাজু হোৱা দেখিবলৈ পোৱা গৈছে অসম চৰকাৰৰ ফালৰ পৰা যিহেতু আমি বহুদিন পূৰ্বৰ পৰাই দেখিছিলোঁ যে বাহিৰত অৰ্থাৎ অন্য ৰাষ্ট্ৰত গৈ অসম চৰকাৰৰ বহুকেইগৰাকী কেবিনেট মন্ত্ৰী মুখ্যমন্ত্ৰীৰ সৈতে তেওঁলোকে সন্মিলনত মিলিত হৈছিল এডভান্টেজ আছাম 2.0 কাৰণে আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে যিহেতু আগন্তুক দুদিন অৰ্থাৎ 25 আৰু 26 তাৰিখে যিহেতু এই এডভান্টেজ আছামৰ সন্মিলনসমূহ ইয়াত অনুষ্ঠিত হ'ব গতিকে তাৰ কাৰণে সকলো সাজু সম্পূৰ্ণ হোৱা পৰিলক্ষিত হৈছে কিছু 10% কাম হয়তো বাকী আছে আৰু সেই 10% কাম আজি সম্পূৰ্ণ কৰিব বুলি আমাক জানিবলৈ দিছে অসম চৰকাৰৰ ফালৰ পৰা আৰু সেই সম্পূৰ্ণ কৰাৰ পাছতে সম্পূৰ্ণ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰখন হস্তান্তৰ কৰা হ'ব SPG লৈ কাৰণ নিৰাপত্তাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে কাৰণ বাহিৰৰ পৰা যিহেতু ৰাষ্ট্ৰদূতসকল আহিব তাৰ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব আৰু নৰেন্দ্ৰ মোদীৰ লগতে বহুকেইগৰাকী যিহেতু কেন্দ্ৰীয় মন্ত্ৰী ইয়াত উপস্থিত থাকিব গতিকে সেই নিৰাপত্তাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে CCTV সংস্থাপন কৰা হৈছে বৃহৎ সংখ্যক ইয়াত সৈন্য বাহিনীৰ লোক আছে আৰক্ষীৰ লোক আছে তেওঁলোকক মোতায়েন কৰা হৈছে সকলো সাজু হৈছে মই পুনৰ কৈছোঁ ইয়াত 7-8টা ইয়াত অস্থায়ী গৃহ আছে প্ৰতিটো গৃহই খুব সুন্দৰকৈ সজ্জিত কৰি তোলা হৈছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব অসমৰ বাণিজ্যিক ক্ষেত্ৰসমূহ অসমৰ বাণিজ্যিক শিল্পসমূহ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব আৰু এই বাণিজ্যিক শিল্পসমূহক প্ৰমোট কৰাৰ ক্ষেত্ৰত বাণিজ্যিক শিল্পসমূহক ৰাষ্ট্ৰীয় পৰ্যায়ত অৰ্থাৎ লৈ যোৱাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব অসম চৰকাৰে আৰু এই আশা কৰা হৈছে ইয়াত বিভিন্ন উদ্যোগপতিয়ে যিহেতু প্ৰায় বহু হাজাৰ উদ্যোগপতিয়ে ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন কৰিছে তাৰ সমান্তৰালভাৱে 10 গৰাকী যি বৃহৎ উদ্যোগপতি সেই উদ্যোগপতি ইয়াত উপস্থিত থাকিব মুকেশ আম্বানী গৌতম আদানী টাটা গ্ৰুপৰ অধ্যক্ষকে ধৰি প্ৰতিগৰাকী লোকে ইয়ালৈ আহি ইয়াত অংশগ্ৰহণ কৰিব আমি এটা অস্থায়ী গৃহৰ ভিতৰৰ পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ ইয়াত যিসকল বাহিৰৰ পৰা ৰাষ্ট্ৰদূত আহিব সেই ৰাষ্ট্ৰদূতসকলে ইয়াত থকাৰ ব্যৱস্থা কৰা হৈছে অৰ্থাৎ দিনৰ ভাগত যিহেতু ইয়াতেই তেওঁলোকে থাকিব ইয়াত ৰেষ্ট লোৱাৰ ব্যৱস্থা কৰা হৈছে সম্পূৰ্ণ ভিতৰত প্ৰত্যেকগৰাকী ৰাষ্ট্ৰদূতৰ কাৰণে ইয়াত নিজা এটা কক্ষ ইয়াত সাজু কৰা হৈছে গতিকে খুব সুন্দৰ পৰিৱেশ দেশৰ যিহেতু উদ্যোগপতিসমূহ আহিব তাৰ সমান্তৰালভাৱে অন্য ৰাষ্ট্ৰৰ যিহেতু উদ্যোগপতি সেই উদ্যোগপতিসমূহক আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰা হৈছে বাহিৰৰ পৰা বিনিয়োগকাৰীসমূহ ইয়ালৈ আহি কেনেধৰণে আচলতে অসমৰ যিসমূহ ব্যৱস্থা আছে যিসমূহ শিল্প আছে এই শিল্পসমূহৰ ক্ষেত্ৰত বিনিয়োগ আগবঢ়াব পাৰে বাহিৰৰ ব্যৱসায়ীসকলে তাৰ প্ৰতি লক্ষ্য আগত ৰখা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সন্মুখৰ পৰা প্ৰায় এসপ্তাহ পূৰ্বৰ পৰা আমি দেখিছিলোঁ তেওঁ এই খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত যি ধৰণৰ ব্যৱস্থা হৈছে সেইসমূহ তেওঁ নিজে নিৰীক্ষণ কৰিছে গতিকে খুব সুন্দৰ পৰিৱেশ আমি দেখুৱাইছোঁ যে চাহ শিল্প এই চাহ শিল্পটোক দেখুৱাবলৈ যত্ন কৰা হৈছে তাৰ সমান্তৰালভাৱে ৰবৰ আছে ৰবৰ দেখুৱাবলৈ যত্ন কৰা হৈছে ৰবৰৰ বিভিন্ন সামগ্ৰী কেনেধৰণে প্ৰস্তুত কৰা হয় সেইসমূহ দেখুৱাবলৈ যত্ন কৰা হৈছে অসমৰ কাজিৰঙাৰ যি বাঘসমূহ সেই বাঘসমূহ দেখুৱাবলৈ যত্ন কৰা হৈছে গড়ক দেখুৱাবলৈ যত্ন কৰা হৈছে সম্পূৰ্ণ পৰ্যটন নাইবা অন্যান্য প্ৰত্যেকটো ক্ষেত্ৰতে অসমৰ যি সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰসমূহ আছে সেই ক্ষেত্ৰসমূহক গুৰুত্ব দিয়া হৈছে আৰু সেইধৰণে এই যি এডভান্টেজ আছাম 2.0 এই 2.0 আচলতে সেই সকলোসমূহ সামৰি লোৱা হ'ব আশা কৰা হৈছে যে অসমৰ যি উদ্যোগিক ক্ষেত্ৰ এই উদ্যোগিক ক্ষেত্ৰত যথেষ্ট আৰু এনেদৰে 25 আৰু 26 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া বৃহৎ বিনিয়োগ মেলা এডভান্টেজ আছামৰ 2.0 বাবে প্ৰস্তুতি তুংগত উঠিছে আৰু প্ৰস্তুতি পৰ্ব আমাক দেখুৱালে আমাৰ সাংবাদিক ৰূপম দলৈ তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ